প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত যি আলোচনা হৈছিল আলোচনাৰ ভাৰতৰ এক বৃহৎ কূটনৈতিক জয় হৈছে কিয়নো ভাৰতৰ পৰা যি সত্য ৰখা হৈছিল প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা যে যিসকল ভাৰতীয় নাগৰিকে ৰাছিয়ান সেনাত ভৰ্তি হৈ ৰাছিয়াৰ হৈ ইউক্ৰেইনত যুদ্ধ কৰি আছিল তেওঁলোকক দেশলৈ উভতাই পঠাব লাগে বুলি যি শৰ্ত দিয়া হৈছিল এই শৰ্ত এবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মানি লৈছে আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো ভাৰতৰ বৃহৎ কূটনৈতিক জয় ৰাছিয়ান সেনাত ভৰ্তি ভাৰতীয় নাগৰিকক উভতিব ভাৰতলৈ ভাৰতীয় নাগৰিক উভতিব ভাৰতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰাই আনিব ৰাছিয়াৰ সেনাত ভৰ্তি হোৱা ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বৈঠক সম্পন্ন ভাৰতীয় নাগৰিকক উভতাই অনাৰ প্ৰস্তাৱ পুটিনৰ সন্মুখত ৰাখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক সমৰ্থন ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পুটিনৰ সৈতে বিশেষ আনুষ্ঠানিক বৈঠকৰ অন্তত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পুটিনৰ বাসগৃহত চাহমেলত বিশেষ আলোচনা মোদী পুটিনৰ মাজত 5 বছৰৰ অন্তত ৰাছিয়া ভ্ৰমণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে ৰাছিয়ান সেনাত ভৰ্তি হোৱা ভাৰতীয় যিসকল লোক নাগৰিক কৰ্মৰত আছিল তেওঁলোক উভতি আহিব ভাৰতলৈ ৰাছিয়ান সেনাত ভৰ্তি ভাৰতীয় নাগৰিকক উভতাই পঠাব ভাৰতলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰাই অহাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা এক বিশেষ চৰ্ত বান্ধি দিয়া হৈছিল অৰ্থাৎ এই আলোচনাত ভাৰতীয় যিসকল নাগৰিক ৰাছিয়ান সেনাত ভৰ্তি হৈ বিগত বহু বছৰৰ পৰা ৰাছিয়ান সেনাত কাম কৰি আছিল আৰু বিভিন্ন আৰ্থিক সমস্যাই হওক বা বিভিন্ন সমস্যাৰ কাৰণত তেওঁলোকে দেশৰ পৰা গৈ ৰাছিয়ান সেনাত ভৰ্তি হৈ বিগত কিছু বছৰৰ পৰা ইউক্ৰেইনত তেওঁলোকে ভাৰতীয় নাগৰিকে ইউক্ৰেইনত ৰাছিয়ান সেনাৰ সৈতে তেওঁলোকে যুদ্ধ কৰিছিল যাৰ ফলত বিভিন্ন সময়ত বাতৰি আমি আপোনালোকক দেখুৱাই আছিলোঁ জনাই আছিলোঁ যে বিভিন্ন ভাৰতীয় নাগৰিকৰ প্ৰায় বহু ভাৰতীয় নাগৰিকৰ এই যুদ্ধত মৃত্যু হৈছিল আৰু এই খবৰৰ পিছতেই এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ৰাছিয়া ভ্ৰমণ কৰিছিল এই ৰাছিয়া ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বিশেষ চৰ্ত ৰাখিছিল আৰু সেই চৰ্ত অনুসৰি এবাৰ সেই চৰ্ত মানি লৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু এয়া ভাৰতৰ এক বৃহৎ কূটনৈতিক জয় হিচাপে চিহ্নিত হৈছে বিগত 5 বছৰৰ অন্তত পুনৰ ৰাছিয়া ভ্ৰমণৰ বাবে গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াত উপস্থিত হোৱাৰ পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অতি উষ্ম আদৰণি জনাইছিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আৰু এই উষ্ম আদৰণি জনোৱাৰ পাছতে পুটিনৰ ঘৰত এক বিশেষ চাহ মেল অনুষ্ঠিত হৈছিল আৰু এই চাহ মেলতে বিশেষ চুক্তি সম্পন্ন কৰা হয় আৰু এই চুক্তিত ভাৰতীয় যিসকল নাগৰিক ৰাছিয়ান সেনাত ভৰ্তি হৈ তেওঁলোকে ৰাছিয়ান সেনাৰ হৈ যুদ্ধত তেওঁলোকে অংশ লৈছিল আৰু সেইসকলক পুনৰ ভাৰতলৈ উভতাই পঠাবৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে যি চৰ্ত ৰাখিছিল যি চুক্তি ৰাখিছিল এই চুক্তিক মানি লৈছে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কিয়নো ৰাছিয়া আৰু ভাৰতৰ মাজত বিগত বহু দশকৰ পৰা এক ভাল সম্পৰ্ক আছে এক সুসম্পৰ্ক আছে এক গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু এই সম্পৰ্কক লৈ সততে সমগ্ৰ বিশ্বতে প্ৰায় চৰ্চালৈ আহে ভাৰত আৰু ৰাছিয়াৰ এই সম্পৰ্কৰ কথা আৰু এই সম্পৰ্কৰ বন্ধুত্বৰ যি এনাজৰীক অধিক সুদৃঢ় কৰিবৰ কাৰণে বিগত 5 বছৰৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ৰাছিয়া ভ্ৰমণৰ বাবে গৈছিল আৰু ৰাছিয়াত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বিশেষ চাহমেলত অংশ লৈছিল আৰু চাহমেলৰ মাজতে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক এই বিশেষ চৰ্ত দিছিল যে যিসকল ভাৰতীয় নাগৰিক ৰাছিয়ান সেনাত ভৰ্তি হৈ ৰাছিয়াৰ হৈ যুদ্ধত তেওঁলোকে ভাগ লৈছিল সেইসকল নাগৰিকক দেশলৈ উভতাই পঠিয়াব লাগে অৰ্থাৎ ভাৰতলৈ উভতাই পঠিয়াব লাগে বুলি যি চৰ্ত দিয়া হৈছিল এই চৰ্ত মানি লৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিগত কিছু মাহৰ পৰা এক বিশেষ খবৰ আহিছিল যে বহু ভাৰতীয় নাগৰিকে ৰাছিয়ান সেনাত ভৰ্তি হৈ তেওঁলোকে ইউক্ৰেইনত যুদ্ধৰ বাবে গৈছিল আৰু এই যুদ্ধত তেওঁলোকে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু যাৰ বাবে ভাৰতত থকা তেওঁলোকৰ যিসমূহ পৰিয়াল আছে পৰিয়ালৰ মাজত লগতে তেওঁলোকৰ অঞ্চলত এক শোকৰ ছাঁ পৰিছিল আৰু যাক লৈ আচলতে যি বৰ্তমানৰ চৰকাৰ আছিলে চৰকাৰকো সমালোচনা কৰা হৈছিল যে তেওঁলোকে যিসকল লোকে ভাৰতীয় সেনাত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হোৱা নাছিল বা বিভিন্ন কাৰণত তেওঁলোকে কৰবাত নহয় কৰবাত বিফল হৈছিল ভাৰতীয় সেনাত যোগদান কৰাত যাৰ বাবে তেওঁলোকে
উপায়হীন হৈ ৰাছিয়ান সেনাত ভৰ্তি হৈছিল আৰু ৰাছিয়ান সেনাত ভৰ্তি হৈ অন্য এখন দেশৰ কাৰণে বেলেগ এখন দেশত যুদ্ধ কৰি তেওঁলোকে কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু সেইসকল ভাৰতীয় নাগৰিকক দেশলৈ উভতাই পঠিয়াবৰ কাৰণে যি চৰ্ত দিয়া হৈছিল চৰ্তক এবাৰ চিলমোহৰ লগাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰু হয়তো কিছুদিনৰ পাছতে যিসমূহ ভাৰতীয় নাগৰিকে ৰাছিয়ান সেনাত তেওঁলোকে ভৰ্তি হৈ আছিল হয়তো তেওঁলোকক অতি কম দিনৰ ভিতৰতে পুনৰ ভাৰতলৈ প্ৰেৰণ কৰিব বা পুনৰ ভাৰতলৈ পঠাব ৰাছিয়াৰ পৰা